জলেশ্বৰ উন্নয়ন খণ্ডৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মণ্ডল পৰ্যায়ৰ সংগঠন ঘাগুৱা CLFৰ প্ৰথম বাৰ্ষিক সাধাৰণ সভা সম্পন্ন হয়। গোৱালপাৰা জিলাৰ জলেশ্বৰ উন্নয়ন খণ্ডৰ অধীনস্থ হাস্তবা গৌৰনগৰ গাঁও পঞ্চায়তৰ ভূপেন হাজৰিকা মঞ্চত ঘাগুৱা CLFৰ প্ৰথম বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়। দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত সাধাৰণ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ সদস্য ওছমান গনি। এই গাম্ভীৰ্যপূৰ্ণ সাধাৰণ সভাখনত সভানেতৃত্ব কৰে ঘাগুৱা CLFৰ সভানেত্ৰী ফৰিদা খাতুনে। সভাত ঘাগুৱা CLFৰ সম্পাদিকা নীলিমা খাতুনে বিগত বৰ্ষৰ হিচাপ নিকাচৰ প্ৰতিবেদন দাঙি ধৰে। সভাত অসম ৰাজ্যিক গ্ৰামীণ অভিযানৰ বালিজানা শাখা ব্লক মেনেজাৰ আল ফাৰুক আৰু ৰংজুলি শাখা ব্লক মেনেজাৰ বিজু প্ৰধানৰ লগতে জলেশ্বৰ শাখা ব্লক মেনেজাৰ দীপক সুব্বা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আমাৰ জলেশ্বৰ উন্নয়ন খণ্ডৰ BPM ডাঙৰীয়াৰ লগতে আমাৰ একচুৱেলি আজিতো ঘাগুৱা মণ্ডল পৰ্যায়ৰ সংগঠনৰহে AGM হৈ আছে। আমি ইয়াতে জলেশ্বৰ উন্নয়ন খণ্ডত 4টা CLF আছে। গোটেইকেইটা CLFৰ পৰা আমি ইনভাইটেশ্যন পাইছিলোঁ, কিন্তু আমাৰ সময়ৰ অকণমান অভাৱৰ কাৰণে আজি আমি আহিবলৈ অকণমান সক্ষম হৈছোঁ। একচুৱেলি আৰু বেছিক কথাটো হ'ল ইয়াত যিটো পৰিৱেশ দেখা গৈছে খুব উলহ মালহ পৰিৱেশ, আৰু এই AGM যে পাতিব লাগে এনুৱেল GB মিটিংখন, এইখন একচুৱেলি আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে আমি প্ৰতি বছৰে পাতিব লাগে। আৰু এই মিটিংখন পাতাৰ মেইন উদ্দেশ্য হৈছে যাতে আমাৰ সাধাৰণ ৰাইজবোৰ যে এটা মণ্ডল পৰ্যায়ৰ সংগঠনত খালি আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে নহয় বা এক্সিকিউটিভ কমিটিৰ মেম্বাৰে নহয়, ইয়াত সাধাৰণ সদস্যৰো বৰঙণি থাকে আৰু তেখেতসকলে এই পৰিৱেশটো কেতিয়াও নাপায়। এইটোৱে এটা এনেকুৱা মাধ্যম আজিৰ দিনত যে এনেকুৱা পৰিৱেশ গঠন কৰি দিয়া গৈছে য'ত নেকি তেখেতসকলে নিজৰ ইম্পৰ্টেঞ্চটো বুজি পায়, নিজৰ গুৰুত্বটো বুজি পায়, ঘৰৰ পৰা ওলাই আহিছে যে তেখেতসকলে আজি অনুভৱ কৰিব পাৰিছে যে ইমান ডাঙৰ এটা অৰ্গেনাইজেশ্যনৰ ছত্ৰছায়াত তেখেতসকলে থাকে আৰু কেনেকৈ লিডাৰশ্বিপ চেঞ্জেছ হয়, ইয়াৰ প্ৰতিবেদন কেনেকৈ দাখিল কৰা হয়, এটা পুংখানুপুংখানু হিচাপ ইয়াত দিয়া হয় বিগত বৰ্ষত কেনেকৈ সিহঁতে CLFটো ফিনেন্সিয়েলি হওক বাকী আদাৰ ছাইডবোৰৰ হওক গভৰ্ণমেণ্ট যিমান ফাণ্ড পাইছে সেইবোৰৰ কেনেকৈ ইউটিলাইজেশ্যন হৈছে তেখেতসকলে আজি জানিব পাৰে। আৰু যাৰ কাৰণে এইটো খুব গুৰুত্বপূৰ্ণ পৰিৱেশ হয় আৰু আমি প্ৰতি বছৰে পাতোঁ। আপোনালোকে হয়তো জানিব বাবে সুখী হ'ব যে যদিও আমি ব্লক হিচাপে আহিছোঁ তেখেতৰ ইনভাইটেশ্যনত, কিন্তু আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত আজিৰ দিনত টোটেল 26টা মুঠ 26টা CLF আছে য'ত নেকি আদৰ্শ 27 ফেব্ৰুৱাৰী 2025 আজি পৰিকল্পনা মতে প্লান মতে ঘাগুৱা CLFৰ AGM আছিলে আৰু ধুনীয়াকৈ হ'ল। আৰু লগতে ইয়াতে 34টা ভিঅ আছে, গোটেই ভিঅ'ৰ পৰা ইয়াতে পাৰ্টিচিপেণ্ট কৰা দেখা গৈছে। লগতে মেইন উদ্দেশ্য আছিল যে ইমান বছৰ ধৰি AGM হোৱা নাছিলে, লগতে হিচাপ নিকাচৰো মানে প্ৰতিবেদনবিলাক হোৱা নাছিলে, লগতে নন ফাইনেন্সিয়েল যোনটো আমি কওঁ সমাজত কি কাম কৰিছে CLFে গোটেই প্ৰতিবেদনবিলাক প্ৰতিবেদন যোনটো আমি দাখিল কৰা এটা উদ্দেশ্য আছিলে, সেইটো ভালভাৱে মানে ৰূপায়ণ কৰা গৈছে। লগতে বিভিন্ন পৰিকল্পনাবিলাকো আজি কাৰ্যসূচীৰ মাধ্যমেৰে AGMৰ মাধ্যমেৰে কৰা গৈছে আৰু চবেই মানে ভালকৈ মানে পাৰ্টিচিপেট কৰিছে, ধুনীয়া হৈছে।